নমস্কাৰ ওৱান ষ্টপ চেণ্টাৰ শিৱসাগৰ আণ্ডাৰ মিছন শক্তি মিনিষ্ট্ৰী অফ ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা জব মুকলি হৈছে ভাল এটা সুযোগ আমি ইয়াত দেখিবলৈ পাইছোঁ ইণ্টাৰেষ্টেড কেণ্ডিডেটে এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্ম এটা এপ্লিকেশ্যন ফিল কৰিব লাগিব আছাম গেজেট অফ পাৰ্ট 9 এইটো ফিল কৰি কিনে আপোনালোকক এইটো পোষ্ট কৰি পঠিয়াব লাগিব ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ শিৱসাগৰ ধাই আলি পিন 785640 আছাম অন অৰ বিফ'ৰ এইটো এড্ৰেছত আপোনালোকে দি পঠিয়াব লাগিব 5 আগষ্ট 2024 5টা বজা সন্ধিয়া 5টা বজাৰ আগে আগে পাব লাগিব অফিচত ইয়াত আপোনাক এপ্লিকেশ্যন ফৰ্মৰ লগত নিজৰ ৰেজিউমে সেলফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ মানে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বা বেলেগ যিকোনো ডকুমেণ্টছ আপুনি প্ৰভাইড কৰিব বিচাৰিছে সেই গোটেইখিনি ডকুমেণ্টছটো আপোনাক তাত প্ৰভাইড কৰিব লাগিব উইথ ভেলিড ইমেইল আইডি এণ্ড কণ্টেক্ট নম্বৰ আপোনাৰ ইমেইল আইডি আৰু কণ্টেক্ট নম্বৰ তাত ভেলিড হ'ব লাগিব যি আপুনি চলাই থাকে সেইটো হ'ব লাগিব কাৰণ আপোনাৰ গোটেই কমিউনিকেশ্যনটো যে ইণ্টাৰভিউ কেতিয়া হ'ব বা কোনে চিলেকশ্যন হৈছে নে নাই সেই গোটেইখিনি ইমেইল আইডি বা SMS-ৰ জৰিয়তে আপোনাক দিয়া যাব candidates will have to produce the original certificate and 3 recent passport size colored photograph when required আপোনাৰ ডকুমেণ্টছৰ অৰিজিনেল চাৰ্টিফিকেট আৰু 3টা কালাৰ্ড পাছপৰ্ট সাইজ ফটোগ্ৰাফ আপোনাক প্ৰভাইড কৰিব লাগিব যেতিয়া আপোনাক তাত বিচৰা হয় সিলেকশ্যনৰ প্ৰচেছটো বাইবা ভইচ থাকিব মানে আপোনাৰ ওৱান অন ওৱান ইণ্টাৰভিউটো হ'ব আৰু আপোনাক শ্বৰ্টলিষ্ট কৰা হ'ব যদি আপুনি শ্বৰ্টলিষ্টটো হৈ যায় মানে আপুনি যদি আপোনাৰ সিলেকশ্যনটো হয় তেতিয়া আপোনাক যেনেকৈ মই ক'লোঁ ইমেইল আইডি বা SMS-ৰ জৰিয়তে আপোনাক জনোৱা হ'ব আপুনি সেইকাৰণে ইমেইল আৰু যি কণ্টেক্ট নম্বৰটো দিব সেইটো ভেলিড হ'ব লাগিব এবাৰ আমি পোষ্ট কেইটা চাই লওঁ প্ৰথমটো আছে কাউন্সিলৰ টোটেল এটা ভেকেঞ্চি আছে বেছিক কোৱালিফিকেশ্যন ইয়াত আছে দ্য কাউন্সিলৰ শুড বি আ উইমেন মানে অকল মাইকী মানুহ ইয়াত এপ্লাই কৰিবলৈ পাৰিব এ ৰেচিডেণ্ট অফ লোকেল কমিউনিটি এণ্ড পজেছেছ দ্য ফলোয়িং বেছিক কোৱালিফিকেশ্যনছ এইখিনি হ'ব লাগে আপোনাৰ ডিগ্ৰী অৰ ডিপ্ল'মা ইন সাইকলজি সাইকিয়াট্ৰি নিউৰ' চায়েন্স উইথ আ বেকগ্ৰাউণ্ড ইন দি হেল্থ ছেক্টৰ ছ'চিয়েল ৱৰ্ক অৰ ছ'চিয়লজি এই গোটেই এইকেইটাৰ মাজত আপোনাৰ যিকোনো এটা এক্সপিৰিয়েঞ্চটো হ'লে হ'ব মিনিমাম এক্সপিৰিয়েঞ্চ অফ 3 years of working with a government or non-governmental health program at the district level আপোনাৰ district levelত 3 বছৰ ধৰি কাম কৰি থকা এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব the applicants should be preferable a resident of শিৱসাগৰ district যদি আপুনি শিৱসাগৰ ডিষ্ট্ৰিক্ট হয় তেতিয়া প্ৰেফাৰেঞ্চটো দিয়া হ'ব আপোনাক ইয়াৰ কাৰণে চেলাৰীটো আছে 25,000 rupees per month আৰু এইজ ইয়াৰ কাৰণে হ'ব আপোনাৰ গভৰ্ণমেণ্ট নৰ্মছ হিচাপে লোৱা হ'ব তাৰপিছত ছেকেণ্ডটো চাই লওঁ মাল্টিপাৰ্পাছ ৱৰ্কাৰ MPW ইয়াৰ টোটেল 2টা পোষ্ট আছে MPW মাল্টিপাৰ্পাছ ৱৰ্কাৰ শুড বি এ ৱমেন এইটো পোষ্টৰ কাৰণেও অকল খালী ছোৱালী মানুহে এপ্লাই কৰিব পাৰিব হাই স্কুল পাছ অৰ ইকুইভেলেণ্ট উইল বি প্ৰেফাৰ্ড ঠিক আছে হাই স্কুল পাছ বা ইকুইভেলেণ্ট যদি আপুনি মাদ্ৰাছা কৰা হয় বা তেনেধৰণৰ যিকোনো ক্লাছ 10 পাছ থাকে তেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চটো বিচাৰিছে এনি ৱমেন হু ইজ লিটাৰেট উইথ নলেজ অৰ এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন দ্য ৰিলেভেণ্ট ডমেইন এই ডমেইনত যোনটো চাইল্ড ৱেলফেয়াৰ বা হেল্থ ছেক্টৰত আছে যদি আপোনাৰ এক্সপিৰিয়েঞ্চ অলৰেডি তাত আছে তেতিয়া এইটো ভাল হ'ব প্ৰেফাৰেবল হ'ব দ্য এপ্লিকেণ্ট শুড বি প্ৰেফাৰেবলি আ ৰেচিডেণ্ট অফ শিৱসাগৰ ডিষ্ট্ৰিক্ট যদি আপুনি শিৱসাগৰ ডিষ্ট্ৰিক্ট হয় তেতিয়া আপোনাক প্ৰেফাৰেঞ্চটো দিয়া হ'ব আৰু এইটো পোষ্টৰ কাৰণে চেলাৰীটো হ'ব 14,000 rupees per month ইয়াতো এইজটো গভৰ্ণমেণ্ট নৰ্মছ হিচাপে চেক কৰা হ'ব তাৰপিছত 3 নম্বৰ পোষ্টটো আছে চিকিউৰিটি গাৰ্ড ইয়াৰ টোটেল 2টা পোষ্ট আছে HSLC পাছ লাগিব ক্লাছ 10 পাছ লাগিব ইয়াত any person minimum 2 years of experience working as a security personnel in a government or a reputed organization at the district or state level আপুনি যদি ষ্টেট লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত যদি গভৰ্ণমেণ্ট বা তেনেকুৱা ভাল এটা ৰেপুটেড কোম্পানীত যদি চিকিউৰিটি গাৰ্ড আপুনি 2 বছৰ ধৰি কৰি আছে তেতিয়া আপোনাৰ এক্সপিৰিয়েঞ্চ ইয়াত কাউণ্ট কৰা হ'ব প্ৰেফাৰেঞ্চ উইল বি গিভেন টু ৰিটায়াৰ্ড মিলিটাৰী পেৰামিলিটাৰী পাৰ্চন মিলিটাৰী বা পেৰামিলিটাৰী বা পেঞ্চনাৰ হয় তেতিয়া আপোনাক প্ৰেফাৰেঞ্চটো দিয়া হ'ব দ্য এপ্লিকেণ্ট শুড বি আ ৰেচিডেণ্ট অফ শিৱসাগৰ ডিষ্ট্ৰিক্ট যদি আপুনি হয় তেতিয়া আপোনাক প্ৰেফাৰেঞ্চটো দিয়া হ'ব ইয়াত আপোনাৰ চেলাৰীটো থাকিব 12,000 rupees per month আৰু ইয়াতো এইজ এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ চেক কৰা হ'ব আই হোপ এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে আপোনাক এপ্লিকেশ্যন ফৰ্মটো আছাম গেজেট অফ পাৰ্ট 9 এইটো ফিল কৰি কিনে আপোনাৰ ডকুমেণ্টছ কেইটাৰ লগত চেল্ফ এটেষ্টেড কপি ফটোৰ লগত আপোনাক পঠিয়াব লাগিব ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ শিৱসাগৰ ধাই আলি পিন 78640 আছাম অন অৰ বিফ'ৰ 5 তাৰিখে আগষ্টৰ আগে আগে আপোনাক পঠিয়াব লাগিব এনেধৰণৰ টাইমলি আপডেটছ পাই থাকিবলৈ কাৰণে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং জয় আই অসম